নমস্কাৰ। আপোনালোকে জানেনে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন অৰ্থাৎ ক্লাইমেট চেঞ্জ আজিকালি আমাৰ আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। এইবাৰ 2026 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম হৈছে ক্লাইমেট চেঞ্জ অৰ্থাৎ জলবায়ু পৰিৱৰ্তন। আৰু এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ দেশৰ ভৱিষ্যতৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইবাবে সমগ্ৰ শিক্ষা অসমে সকলো বিদ্যালয়ে 5 জুনৰ পৰা 30 জুনলৈ আয়োজন কৰিবলৈ লৈছে গ্ৰীণ ছামাৰ কেম্পছ অৰ্থাৎ সেউজ গ্ৰীষ্মকালীন শিবিৰ। কিন্তু তাৰিখটো আপোনালোকে মনত ৰাখিব 5 জুনৰ পৰা 30 জুন, জুলাই মাহত নহয়, অৰ্থাৎ গৰম বন্ধৰ সময়ত নহয়, যদিও নামটো সেউজ গ্ৰীষ্মকালীন শিবিৰ বুলি নামাকৰণ কৰিছে। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে স্কুল পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে এই সময়ছোৱাত কি কৰিব পাৰে। ভিডিঅ'টি শেষলৈকে চাব। ইয়াত যোনটো নিৰ্দেশনা প্ৰকাশ পাইছে, নিৰ্দেশনাটি বহুত দীঘল আছে, মই থুলমূলকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু নিৰ্দেশনাটি আপোনালোকে নিশ্চয় CRCC পৰা পাব আৰু সেইমতে আপোনালোকে আগবাঢ়িব পাৰিব। আজি মই আপোনালোকক চিম্পুল আভাস দিব চেষ্টা কৰিম। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি পৰিৱেশ সজাগতা আমাৰ শিক্ষাৰ এটা অবিচ্ছেদ্য অংগ হ'ব লাগে। এই যি সেউজ শিবিৰসমূহ অনুষ্ঠিত কৰা যাব মূলতঃ মিছন লাইফ অৰ্থাৎ পৰিৱেশৰ সৈতে জীৱনশৈলী। আমি মিছন লাইফ যোৱা বছৰ অনুষ্ঠিত কৰিছিলোঁ, ইক' ক্লাব ফৰ মিছন লাইফ, আমি নিশ্চয় তাৰ বিষয়ে জ্ঞাত। তাৰ 7টা মূল বিষয়ৰ ওপৰত আধাৰিত হ'ব। আহক জানো এইবোৰ কি আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াত কেনেকৈ অংশ ল'ব। প্ৰথমটোৱে আপোনালোকে মিছন লাইফৰ যি থিম আছিলে 7 থিমৰ ভিতৰত প্ৰথমটোৱে আছিলে এডপ্ট হেল্ডি লাইফষ্টাইল। প্ৰথমতে সকলোৱে পৰিৱেশ সুৰক্ষাৰ বাবে মিছন লাইফ প্লিজ বা সংকল্প ল'ব লাগিব। ইয়াৰ উপৰিও স্কুলৰ পৰা ওচৰৰে কোনো জৈৱ বৈচিত্ৰ্য উদ্যান বা প্ৰকৃতিৰ মাজলৈ, যাক আমি নেচাৰ ৱাক বুলি জানো, আপোনালোকে যোৱা বছৰো পাইছিলে, প্ৰকৃতি ভ্ৰমণ কৰোৱা হ'ব, যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে প্ৰকৃতিক ওচৰৰ পৰা বুজি পাব। 2 নম্বৰতে আছে এডপ্ট ছাষ্টেইনেবল ফুড ছিষ্টেম, বহনক্ষম খাদ্য প্ৰণালী। স্কুলৰ খালী ঠাইত জৈৱিক সাৰ ব্যৱহাৰ কৰি কিটচেন গাৰ্ডেন অৰ্থাৎ চব্জি বাগিচা গঢ়ি তুলিব পাৰি। ইয়াৰ লগতে মিলেট বা বাজৰা জাতীয় খাদ্যৰ উপকাৰিতা বুজাবলৈ আমোদজনক ফেঞ্চি ড্ৰেছ প্ৰতিযোগিতাও বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব পাৰি। তাৰপিছত আৱৰ্জনা হ্ৰাস কৰা অৰ্থাৎ ৰিডিউচ ৱেষ্ট। পুৰণি মোবাইল, বেটাৰী আদি আৱৰ্জনা পেলাই নিদি স্কুলত এটা ৱেষ্ট কালেকশ্যন পইণ্ট স্থাপন কৰিব পাৰি আৰু সেইবোৰ কোনো স্বীকৃতিপ্ৰাপ্ত ডিলাৰক জমা দিব পাৰি। তাৰপিছত আহিছে ৰিডিউচ ৱেষ্ট অৰ্থাৎ আৱৰ্জনা হ্ৰাস কৰা। স্কুলৰ শ্ৰেণীকোঠাত ভিজা আৰু শুকান আৱৰ্জনাৰ বাবে 2টা বেলেগ ড্ৰাম 2 বিন ছিষ্টেম ব্যৱহাৰ কৰিব লাগে। স্কুলৰ ভিজা আৱৰ্জনাৰ কম্পোষ্ট সাৰ অৰ্থাৎ কম্পোষ্ট পিট তৈয়াৰ কৰি বাগিচাত ব্যৱহাৰ কৰিব পাৰি। আৰু বৰ্জিত বস্তুৰে ধুনীয়া শিল্পকৰ্ম বা আৰ্ট, ৰিচাইকেলড ৱেষ্ট আৰ্ট প্ৰতিযোগিতাও বিদ্যালয়ত আয়োজন কৰিব পাৰি। ইয়াৰ পিছৰ 3টা গুৰুত্বপূৰ্ণ বিষয় হৈছে ছেভ এনাৰ্জি অৰ্থাৎ শক্তি সংৰক্ষণ। প্ৰয়োজন নহ'লে শ্ৰেণীকোঠাৰ লাইট, ফেন বা কম্পিউটাৰ বন্ধ কৰি ৰখাৰ অভ্যাস কৰিব লাগে। স্কুলত শক্তি সংৰক্ষণৰ বাবে সজাগতামূলক পোষ্টাৰ আৰু বেনাৰ আঁৰি দিব পাৰি। তাৰপিছত ছেভ ৱাটাৰ, স্কুলত টেপ বা পানীৰ পাইপত ক'ৰবাত লিক হৈ পানী নষ্ট হৈ আছে নেকি, ছাত্ৰ ছাত্ৰীসকলে তাক পৰীক্ষা কৰি শিক্ষকক জনাব পাৰে। পানীৰ অপচয় ৰোধ কৰিবলৈ স্কুলত সজাগতাৰ ৰেলী উলিয়াব পাৰি, য'ত ককা আইতাহঁতকো নিমন্ত্ৰণ কৰি তেওঁলোকৰ পুৰণি পানী সংৰক্ষণৰ অভিজ্ঞতাৰ বিষয়ে জানিব পৰা যায়। তাৰ লগতো আৰু কিছু পইণ্ট দিছে, আপোনালোকে নিৰ্দেশনাটো পঢ়িলে গম পাব। আৰু 7 নম্বৰতে আছে চে ন' টু ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ প্লাষ্টিকক নহয় বুলি কোৱা। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক যেনে প্লাষ্টিকৰ বেগ, পানীৰ বটল আদি স্কুললৈ অনা সম্পূৰ্ণ বন্ধ কৰিব লাগে। প্লাষ্টিকৰ টিফিন বক্সৰ সলনি ষ্টীলৰ টিফিন বক্স ব্যৱহাৰ কৰাটো এটা বৰ ভাল অভ্যাস। কেৱল সিমানেই নহয়, এইবাৰ 5 জুনৰ পৰা 30 ছেপ্টেম্বৰ 2026লৈ সমগ্ৰ দেশজুৰি গছপুলি ৰোপণৰ এক বৃহৎ অভিযান চলিব। এক পেৰ মা কে নাম 3.0। আমাৰ অসমৰ বাবে এইবাৰৰ লক্ষ্য হৈছে
28,36,232টা গছপুলি ৰোপণ কৰা। যদি স্কুলত পৰ্যাপ্ত ঠাই নাই তেন্তে ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ ওচৰত, পথৰ কাষত বা কোনো ৰাজহুৱা স্থানত গছপুলি ৰুব পাৰে। কেৱল গছপুলি ৰুলেই নহ'ব, সেই পুলিটো যাতে জীয়াই থাকে আৰু ডাঙৰ হয় তাৰ বাবে নিয়মিতভাৱে যত্ন আৰু তদাৰক কৰিব লাগিব। এই সকলোবোৰ কাৰ্যসূচীৰ তথ্য আৰু ফটো স্কুলৰ তৰফৰ পৰা মিছন লাইফৰ যি পৰ্টেল আছে তাৰ লিংক আপোনালোকে নিশ্চয় কনচাৰ্ণ CRCC পৰা পাব। ecoclubs.education.gov.in তেনেধৰণৰ লিংক আপোনালোকে পাব। তাত আপোনালোকে আপলোড কৰিব লাগিব। যোৱা বছৰো আমি বহুতে আপলোড কৰিছিলোঁ, আমি নিশ্চয় এই বিষয়ে জ্ঞাত। আৰু এই পত্ৰটিৰ লগতে যি Annexure B আছে, Annexure Bত আমাৰ ইণ্ডিয়াছ নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যনছ NDC কথা উল্লেখ আছে। ইণ্ডিয়াছ প্ৰমিছ টু ফাইট ক্লাইমেট চেঞ্জ ইণ্ট্ৰডাকশ্যন দিয়া আছে। NDC কি বস্তু সেই কথাখিনিও কোৱা আছে। আৰু নেট জিৰ' কৰিব বিচাৰিছে চৰকাৰৰ ফালৰ পৰা 2070 চনৰ ভিতৰত। চ' নেট জিৰ' মানে কি, এই কথাখিনি আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়াছ NDC ফৰ ডিফাৰেণ্ট এজ গ্ৰুপ বুলি বেলেগ বেলেগকৈ দিছে। আপোনালোকে যদি পিছৰ পেজটোত চাই, গ্ৰেড 6 to 8 অৰ্থাৎ 6, 7, 8ৰ ষ্টুডেণ্টে NDCৰ বিষয়ে কিমানখিনি কথা জানিব লাগিব। গ্ৰেড 9 and 10, 9 আৰু 10ত পঢ়া ষ্টুডেণ্টখিনিয়ে NDCৰ বিষয়ে কিমানখিনি কথা জানিব লাগিব। আৰু গ্ৰেড 11 and 12ৰ ষ্টুডেণ্টে NDCৰ কথা কোনখিনি লেভেললৈকে জানিব লাগিব, এই কথাখিনি ইয়াত উল্লেখ কৰিছে। গতিকে এইখিনি 6 to 12ৰ কাৰণে হয়, 6 to 8, আকৌ 9, 10 আৰু 11 আৰু 12, এই তিনিটা কেটেগৰীত ষ্টুডেণ্টে এই NDC বা নেট জিৰ' নিৰ্গমনৰ লক্ষ্য এই বিষয়ে তেওঁলোক জ্ঞাত হ'ব লাগিব আৰু সেই মতে তেওঁলোকে সমাজক বা দেশখনক সহায় কৰিব লাগিব ক্লাইমেট চেঞ্জৰ পৰা ৰক্ষা পাবৰ কাৰণে। গতিকে এই কথাখিনি ইয়াত আছে, আপোনালোকে অকণ চাই ল'ব। এইখিনি বিষয়ে মই এতিয়া বহলাই ক'বলৈ নাযাওঁ। গতিকে শেষলৈ যদি আহোঁ তেতিয়াহ'লে এই ক্ষেত্ৰত হোৱাট ষ্টুডেণ্টছ কেন ডু, ষ্টুডেণ্টে তেওঁলোকৰ চিম্পল ডেইলি হেবিটছৰ জৰিয়তে ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত কণ্ট্ৰিবিউশ্যন দিব পাৰে। তেওঁলোকে ইলেক্ট্ৰিচিটি আৰু ৱাটাৰ ছেভ কৰিব পাৰে, প্লাষ্টিক ইউজ কমাব পাৰে, ট্ৰিজ প্লেণ্ট কৰিব পাৰে, গছপুলি ৰোপণ কৰিব পাৰে, ৱেষ্টবিলাকক ৰিচাইকেল কৰিব পাৰে আৰু পাব্লিক ট্ৰেন্সপৰ্ট তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। আৰু তেনেধৰণৰ যিখিনি হেল্পফুল একশ্যনছ আছে সেইবোৰ তেওঁলোকে ল'ব পাৰে। আৰু তেওঁলোকে চবতকৈ ডাঙৰ তেওঁলোকৰ বন্ধুবৰ্গ, ফেমিলিৰ লগত তেওঁলোকে এৱাৰনেছ আনিব পাৰে, সজাগতা আনিব পাৰে যে এনভাইৰনমেণ্টক প্ৰটেক্ট কৰা কিমান দৰকাৰ। গতিকে স্মল চেঞ্জেছ ইন ডেইলি লাইফ কেন ক্ৰিয়েট এ লাৰ্জ পজিটিভ ইম্পেক্ট ৱেন প্ৰেক্টিছড বাই মেনি পিপল টুগেডাৰ। এজনে কৰা সৰু এটা চেঞ্জ যেতিয়া আন 10জনে তেওঁক অনুকৰণ কৰিব, তেতিয়া সি সমাজলৈ এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি এই বিষয়ে সজাগ কৰি তুলিব লাগে। আৰু ক্লাছৰুম এক্টিভিটিৰ ক্ষেত্ৰত আমি এটা এক্টিভিটিৰ কথা ইয়াত উল্লেখ কৰিছে যে শ্ৰেণীকোঠাত এটা গ্ৰীণ উইক চেলেঞ্জ আমি কৰিব পাৰোঁ, খেলিব পাৰোঁ, য'ত এসপ্তাহৰ বাবে আপুনি কি কি পৰিৱেশ অনুকূল কাম কৰিলে, যেনে লাইট অফ কৰা, গছত পানী দিয়া, তাক এটা ডায়েৰীত টুকি ৰাখিব পাৰে, ষ্টুডেণ্টে টুকি ৰাখিব পাৰে। আৰু সেই সংক্ৰান্তত সপ্তাহটোৰ মূৰত ষ্টুডেণ্টে ডিছকাছ কৰিব যে তেওঁলোকে যিখিনি হেবিট এই সপ্তাহটোত কৰিছিলে তাৰ ভিতৰত কোনখিনি হেবিট ফ'ল' কৰাটো একেবাৰে সহজ, কোনখিনি অকণ ডিফিকাল্ট হয়, আৰু তেওঁলোকৰ সেই সৰু সৰু একশ্যনখিনিয়ে এনভাইৰনমেণ্ট প্ৰটেক্ট কৰাত কিদৰে অৰিহণা যোগাইছে, এই গোটেইখিনি কথা তেওঁলোকে আলোচনা কৰিব আৰু তেওঁলোকক ক্লাইমেট একশ্যনৰ লগত কানেক্ট হোৱাৰ ক্ষেত্ৰত বা তেওঁলোকৰ এভৰিডে লাইফছৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহিত হ'ব। গতিকে ভাৰত চৰকাৰে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ 2070 চনৰ ভিতৰত নেট জিৰ' নিৰ্গমনৰ লক্ষ্য লৈছে। চৰকাৰ বা উদ্যোগবোৰে অকলে একো কৰিব নোৱাৰে যেতিয়ালৈকে আমি আমাৰ দৈনিক জীৱনত সৰু সৰু পৰিৱৰ্তন নানো। গতিকে আহক এইবাৰৰ গ্ৰীষ্মকালীন শিবিৰত সক্ৰিয়ভাৱে অংশ লওঁ, আমাৰ অসম তথা দেশখনক আৰু বেছি সেউজীয়া কৰি তোলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।